Hey guys, welcome to Study Assam. আজি আমাৰ এই ভিডিঅ'খনৰ টপিক হৈছে জনবসতি থকা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী। আজি আমি এই ভিডিঅ'খনত মাজুলী দ্বীপ সম্পৰ্কে কিছুমান জানিবলগীয়া কথা আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'খন চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে কমেণ্ট বক্সত নিশ্চয় মোক জনাব। আহক আজি এই ভিডিঅ'খন আৰম্ভ কৰোঁ। ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত ভাৰতৰ বৃহত্তম নদীদ্বীপ মাজুলী। মাজুলী জনবসতি থকা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। পূৰ্বতে ইয়াৰ মাটিকালি আছিল 1256 বৰ্গ কিলোমিটাৰ। কিন্তু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ বাবে ইয়াৰ মাটিকালি বৰ্তমান 880 বৰ্গ কিলোমিটাৰ হৈছেগৈ। প্ৰাচীন ঐতিহ্য আৰু সম্পদৰ জীৱন্ত অৰ্কাইড ৰূপে মাজুলীৰ নাম সততে উচ্চাৰিত হয়। প্ৰকৃতিৰ সমস্ত বৈভৱ আৰু বৈচিত্ৰ্যৰে ভৰপূৰ মাজুলী বিভিন্ন জনগোষ্ঠীৰ বাৰেবৰণীয়া সংস্কৃতিৰো মিলনভূমি। ভাৰত চৰকাৰে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি চলাইছে। ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগে সাংস্কৃতিক ক্ষেত্ৰ শ্ৰেণীৰ অধীনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ মাজুলীক মনোনীত কৰিছে। মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰিলে ইয়ে হ'ব সাংস্কৃতিক ক্ষেত্ৰ শ্ৰেণীৰ অধীনৰ ভাৰতৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, য'ত সাংস্কৃতিক আৰু প্ৰাকৃতিক উভয় উপাদানেই আছে। আজি এই ভিডিঅ'খনত ইমানলৈকে আছিলে। আশা কৰিছোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'খন চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'খন শেষলৈ চোৱাৰ বাবে ধন্যবাদ।